আমাৰ অসমীয়াত এষাৰ কথা আছে, বাপেক চাই পুতেক। অসমীয়াত এষাৰ কথাহে আছে, বাপেক চাই পুতেক হ'বই লাগিব, তেনেকুৱাতো কোনো কথা নাই। এতিয়া বাপেক চাই পুতেক চাওঁতে চাওঁতে মোৰ এহাল বাপেক পুতেকলৈ খুব মনত পৰে। প্ৰয়াত সন্মানীয় শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ পুত্ৰ গৌৰৱ গগৈ, বাপেক আৰু পুতেক। আমাৰ সৌভাগ্য, সাংবাদিকতাৰ সূত্ৰে পিতৃ অৰ্থাৎ গৌৰৱ গগৈৰ পিতৃৰ বহু কাষত আমি আছিলোঁ। মোৰ যিমান দূৰ মনত পৰে, সম্ভৱতঃ বৈদ্যুতিন মাধ্যমৰ বৰ মন কৰিবলগীয়া এটা সাক্ষাৎকাৰ মই তৰুণ গগৈ ডাঙৰীয়াৰ লৈছিলোঁ। তৰুণ গগৈ ডাঙৰীয়াই মাত্ৰ মোক 20 মিনিট সময় দিছিল, কিন্তু আমাৰ মাজত যিবিলাক কথা বতৰা হৈছিল, এই কথা বতৰাত ইমানেই ৰস তৰুণ গগৈ ডাঙৰীয়াই পাইছিল, যাৰ কাৰণে প্ৰায় 1 ঘণ্টা 10 মিনিট সেই সাক্ষাৎকাৰ আমি গ্ৰহণ কৰিছিলোঁ। এটা বেলেগ ধৰণৰ পৃথক সাক্ষাৎকাৰ হৈছিল। আৰু তেতিয়াৰ পৰা তৰুণ গগৈ ডাঙৰীয়াৰ সৈতে মোৰ সম্পৰ্ক খুব নিবিড় আছিল। অন্ততঃ মোক জানে, মোক বুজে, সাংবাদিক মেলবিলাকত আমি লগ পাওঁ। কেনে আছিল তৰুণ গগৈ, সকলোৱে জানে তৰুণ গগৈ কেনেকুৱা আছিল, তথাপি অলপ সংযোগ কৰি দিছোঁ। তৰুণ গগৈ হৈছে একেবাৰে অহংকাৰ নথকা এজন মানুহ, খুব সহজ সৰল। বহুতে সেইবাবে কৈছিল যে মুখ্যমন্ত্ৰীজনক গাঁওবুঢ়া যেন লাগে। আমি গাঁওবুঢ়া বুলি ক'লে চৰিত্ৰটো কি ধৰোঁ, যে গাঁৱৰ মুখ্য মানুহজন যিয়ে সকলোৰে খবৰ ৰাখে। গাঁওবুঢ়া হ'বলৈ ইমান সহজ কথা নহয়। যিটি মানুহ গাঁওবুঢ়া হ'ব নোৱাৰে, কাৰণ গাঁৱৰ মানুহে তেওঁক ভাল পাব লাগিব, শ্ৰদ্ধা কৰিব লাগিব, তেওঁৰ কথা শুনিব লাগিব, তেতিয়াহে তেওঁ গাঁওবুঢ়া হয়। তো অসমখনৰ তৰুণ গগৈ তেনেধৰণৰ লোক আছিল, অতি ভদ্ৰ, অতি অমায়িক, মনত যি আহিল কৈ দিলে, কাকো বাধা দিয়া নাছিল, সকলোৰে লগত কথা পাতিছিল, নিবিড়তাৰে কথা পাতিছিল, সকলোৰে লগত। মই যিমান দূৰ জানো, সাংবাদিকসকলৰ একেবাৰে কাষৰ মানুহজন আছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ। ক'ভিডৰ সময়ত যেতিয়া তেখেত হাস্পতালত এডমিট হৈছিল, তেখেতৰ সেই আতংকময় পৰিৱেশৰ মাজতো তেখেতৰ খবৰ লোৱা মানুহৰ অভাৱ নাছিল। তেখেতৰ পত্নীৰ কথাটো আপোনালোকে জানেই, কেনেধৰণৰ এগৰাকী সহজ সৰল জীৱন যাপন কৰা মহিলা। তেখেতৰ কথা মই বাদেই দিছোঁ, মই আৰু বাপেক আৰু পুতেকৰ কথাহে চৰ্চা কৰিছোঁ। গতিকে দেউতাক খুব সৰবৰহী লোক আছিল, অৰ্থাৎ গৌৰৱ গগৈৰ পিতৃ, আৰু খুব খাৰাং খাচ আছিল, আৰু সকলোৰে লগত মিলি গৈছিল। আপুনি তৰুণ গগৈৰ কাষলৈ যাবৰ কাৰণে 10 বাৰ ভাবিব লগা পৰিৱেশ কেতিয়াও নাছিল। আৰু আপুনি তৰুণ গগৈৰ সৈতে আত্মীয়তাৰে যিকোনো কথা ক'ব পৰা আপুনি অধিকাৰ নিজে নিজে আহি গৈছে। সেইবাবে কি হয়, তৰুণ গগৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত যিসকল নিৰাপত্তাৰক্ষী লোক আছে একেবাৰে কাষৰ, সেইসকলে সেই পৰিৱেশটোক জানিছিল। গতিকে তেওঁলোকেও অলপ অকণমান বিষয়টোক লৈ সৰলতা প্ৰকাশ কৰিছিল, কাৰণ জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই তাহানিৰ, তাৰমানে প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিহে সহজ সৰল মানুহবিলাক কাষত অহাত বাধা দিয়ে, তেওঁ বৰ বেয়া পায়। সেইজন আছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ। এতিয়া তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে যি ধৰণে আত্মীয়তা গঢ়িব লাগে, সেই আত্মীয়তা কিন্তু আজিলৈকে গঢ়িব পৰা নাই। বহু ক্ষেত্ৰত গৌৰৱ গগৈ এঠাইত ৰৈ যায়। মই তেওঁৰ লক্ষ্য বেয়া বুলি কোৱা নাই, তেওঁৰ উদ্দেশ্য বেয়া বুলি কোৱা নাই, কিন্তু তেওঁ অহংকাৰী বুলিও মই নকওঁ, কিন্তু ক'ৰবাত তেওঁ ৰৈ যায়। সাধাৰণ মানুহ তেওঁৰ কাষলৈ যোৱাত যথেষ্ট অসুবিধা, সাংবাদিকসকলো যাব নোৱাৰে। মই আনকি গৌৰৱ গগৈক 2-এবাৰহে লগ পাইছোঁ, কথা বতৰা পাতিছোঁ, খুব ফৰ্মেলি কথা পাতিছোঁ। আমি দেউতাক যেতিয়া আছিল তেতিয়াও মই গৌৰৱৰ সৈতে কাষত মই থকা মোৰ মনত আছে, কিন্তু সেই কথাবিলাকে খুব বেছি প্ৰভাৱিত নকৰে গৌৰৱ গগৈ।
গৌৰৱৰ এটা ডাঙৰ সমস্যা হ'ল গৌৰৱে মোৰ এনেকুৱা লাগে বাছি বাছি মানুহক মাতে। এতিয়া মই যিমান দূৰ জানো সাংবাদিকৰ সৈতেও গৌৰৱ গগৈৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক নাই। গৌৰৱ গগৈয়ে এনেকুৱা বহুত কথা সাংবাদিকক কৈ দিয়ে যিটো অকণমান কষ্ট পায় সাংবাদিকে। মোক কোৱা নাই কিন্তু বহুতক কয় বুলি মই শুনো। যিটোৰ বিপৰীত দিশ আছিল তৰুণ গগৈ। তৰুণ গগৈক সাংবাদিকক দেখিলে আহা আহা বুলি মাতে। বয়সৰ ব্যৱধান আছে। আমি যেতিয়া তৰুণ গগৈক লগ পাইছিলোঁ ধৰি লওক 60+ আৰু এতিয়া গৌৰৱ গগৈ বোধকৰো 50 হোৱা নাই। কিন্তু এতিয়াতো গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি। এতিয়াতো বিভিন্ন মানুহে খেদা মাৰি আহিব, তেওঁৰ ওচৰত দৌৰি আহিব, কিন্তু তেওঁক সোনকালে লগ পোৱাটো ইমান সম্ভৱ নহয়। কোনোবা ৰাজহুৱা সভাত তেওঁ লগ পাব, কিন্তু ব্যক্তিগতভাৱে আপুনি যদি গৌৰৱ গগৈক লগ পাব লাগে আপুনি বহুত কষ্ট কৰিব লাগিব। এতিয়াও গৌৰৱ গগৈ সুলভ নহয়, দুৰ্লভ। ৰাজনীতিত মই ভাবোঁ ৰাজনৈতিক ব্যক্তিসকল সুলভ হোৱাটো বৰ প্ৰয়োজন। যিটো আপোনালোকে জানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অগাধ গুণ, তেখেত সুলভ। আৰু তেখেত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দৰেই সাধাৰণ জনতাৰ মাজত থাকে। তৰুণ গগৈতকৈও বেছিকৈহে থাকে তেওঁ। তাত যিকোনো মানুহে যিকোনো স্থানত যিকোনো পৰিৱেশত তেওঁক লগ পাবলৈ সক্ষম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি বিমানত উঠিছে তাতো মাতিছে, ঘৰত আছে তাতো কাৰোবাক লগ পাইছে, কাণ্ডত দৌৰিছে, কথা পাতিছে, যাৰ ফলশ্ৰুতিত তেওঁতো মামা হৈ গৈছে ন কিছু শিশুৰ কাৰণে। শিশুৰো প্ৰিয় তেওঁ, তাৰমানে তেওঁ শিশুৰো প্ৰিয়। মহিলাসকলে বৰ ভাল পায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেইখিনি সৰলতা তেখেতৰ আছে, খুব সাধাৰণভাৱে সৰলভাৱে থাকে। সেইটো তৰুণ গগৈ ডাঙৰীয়াৰো আমি দেখিছিলোঁ। মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত আমি আৰু বেছি দেখিছোঁ। কিন্তু তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ কিন্তু সেই বস্তুটো নাই। গৌৰৱ গগৈ খুব বেছি নিজক নিয়ন্ত্ৰণ কৰি ৰাখে। গৌৰৱ গগৈ অনুমতিবিহীনভাৱে গৌৰৱ গগৈৰ কাষত গ'লে গৌৰৱ গগৈয়ে কিন্তু খুব বেয়া পায়। এইটো গৌৰৱ গগৈৰ মই ভাবোঁ এটা বিয়োগাত্মক দিশ। কাৰণ যেতিয়ালৈকে লগ নাপায় গৌৰৱ গগৈ সাংঘাতিক ল'ৰাটো বৰ ভাল লাগে ইত্যাদি ইত্যাদি সকলোৱে কয়। কিন্তু লগ পোৱাৰ পিছত বেছিভাগ মানুহ হতাশ হয়। যি ভাবিছিলোঁ সেয়া দেখোন নহয় বুলি বহুতে কোৱা চৰ্চাখিনিহে কৈছোঁ। বোধকৰি ভিডিঅ'টো গৌৰৱ গগৈও চাব পাৰে। গতিকে সেইটো গৌৰৱ গগৈক মোৰ এটা পৰামৰ্শহে। কাৰণ তেওঁৰ পিতৃ বাপেক চাই পুতেক, তেওঁৰ পিতৃ খুব সুলভ আছিল। মই বিচাৰোঁ তেওঁ যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল, গতিকে তেওঁ সুলভ হওক। যিমান পাৰি সুলভ হোৱাটো তেওঁৰ প্ৰয়োজন। সুলভ হ'লেহে সাধাৰণ জনতাই তেওঁক মনৰ কথাখিনি ক'ব পাৰিব। আৰু সুলভ হ'লেহে সাংবাদিকে তেওঁৰ মনৰ কথাবোৰ বুটলি জনতাৰ কাষলৈ দিব পাৰিব। কিন্তু তেওঁ সুলভ নহয়, তেওঁ দুৰ্লভ। যাকে তাকে তেওঁ লগ নকৰে। আৰু কোনোবা মানুহে যদি হঠাৎ তেওঁ অনুমতিবিহীনভাৱে তেওঁক লগ কৰিছে, বৰ কটু কথা শুনাই দিয়াৰো অভিযোগ আছে। গতিকে সেইখিনি ক্ষেত্ৰত বাপেক চাই পুতেক নহয়। দেউতাকৰ কথাটো আপোনালোকে জানে, দেউতাকে সমগ্ৰ অসম নখদৰ্পণত ৰাখিছিল। ইয়াৰ সংস্কৃতিৰ সৈতে খুব বেছি সম্পৰ্ক আছিল। কিন্তু পুত্ৰৰ এতিয়াও হোৱা নাই। সেই বুলি আপুনি নক'ব যে পুত্ৰৰ এতিয়া বহুত সময় আছে। নহয়, এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি। তেওঁ জানিব লাগিব যিটো ডাঙৰ গুণ আছিল মই জনাত ভূপেন বৰা ডাঙৰীয়াৰ। ভূপেন বৰা বৰ সুলভ, সাংবাদিকৰ সৈতে ভাল সম্পৰ্ক। ভূপেন বৰাই প্ৰত্যেকটো অঞ্চলৰ মানুহক জানে, বুজে আৰু খুব ধুনীয়াকৈ কথা পাতে। সকলোকে আপুনি আপুনি ব্যৱহাৰ কৰে। তেখেতৰ ব্যৱহাৰ কিন্তু বৰ স্বীকাৰ্য। ভূপেন বৰাৰ কিন্তু ব্যৱহাৰ অনন্য। সেই ভূপেন বৰাজন কিন্তু গৌৰৱ গগৈ হ'ব লাগিব। বহুতৰ অভিযোগ যে ৰাহুল গান্ধীও তেনেধৰণৰ মানুহ। ৰাহুল গান্ধীয়ে যাকে তাকে লগ নকৰে, বহুত ধৰণৰ চেষ্টাৰ মূৰতে তেখেতক লগ পোৱা যায়, ৰৈ থাকে এঠাইত। সেই চৰিত্ৰটো যদি অৱলম্বন কৰে গৌৰৱ গগৈয়ে এতিয়ালৈকে কৰি থকা বুলি বহুতে কয়, তেতিয়াহ'লে গৌৰৱ গগৈৰ কিন্তু বহুত ক্ষতি হ'ব। তেওঁ ভূপেন বৰাৰ চৰিত্ৰটো অৱলম্বন কৰিব লাগিব। তেতিয়া মানুহে তেওঁক অহংকাৰী বুলিও নকয়,
তেতিয়া মানুহে তেওঁ ভুল কৰিলেও ক্ষমা কৰি দিব যে ঠিক আছে, বহুদিন ইয়াত নাছিলে, ভুল কৰিছে হ'ব। কিন্তু তেওঁ যদি অহংকাৰো প্ৰকাশ কৰে, তেওঁ যদি সাধাৰণ মানুহক লগ কৰাৰ ক্ষেত্ৰত বাধা, সাংবাদিকক যদি তেওঁ লগ নকৰে, তেতিয়াহ'লে তেওঁ মানুহে এই ধৰণৰ সমালোচনা কৰিবই। গতিকে মই বিচাৰোঁ বাপেক চাই পুতেক হওক, দেউতাক যেনেকৈ আছিল তেনেকুৱাই হওক, সেইবাবেহে এই আহ্বান মই জনালোঁ। মোৰ আশা কৰোঁ গৌৰৱ গগৈৰ কাষত থকা মানুহখিনিয়ে এই ভিডিঅ'টো তেখেতক দেখুৱাব আৰু গৌৰৱ গগৈয়ে আত্ম উপলব্ধি কৰি এনেধৰণৰ সমস্যাবিলাক নিজৰ মাজতে সমাধান কৰি সঁচাকৈয়ে তেওঁ অসমৰ মানুহৰ মৰম বুটলিবলৈ সক্ষম হ'ব। তেতিয়াই তেওঁ অসমীয়া ভাষাটোও ভালকৈ ক'ব পাৰিব, সংস্কৃতিও ভালকৈ বুজিব, কাৰণ সকলোৱে বুজালে তেওঁৰো উপলব্ধি হোৱা হ'ব। কিন্তু সকলোৰে পৰা দূৰত থাকিলে, দুৰ্লভ হৈ থাকিলে, তেওঁৰ শিকাৰ যিটো সুযোগ সেইটোও কিন্তু নাথাকে। নহয়নে বাৰু?